হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ অইন এটি ভিডিঅ'লৈ। আৰু আপোনালোকক আজি আমাৰ দেউৰী জনগোষ্ঠীৰ এটা পৰম্পৰাগত কাৰ্য আমাক দেখাম। গাইজ, পৰম্পৰাগত কাৰ্যটো এইটোৱে যে আমাৰ প্ৰতিখন দেউৰী জনগোষ্ঠীয়ে তো আপোনাৰ খেতি শেষ হওঁতে এটা নিয়ম পালন কৰে। সেই নিয়মটো আপোনালোকক আজি দেখাম। গাইজ, মানে তো আপোনাৰ ধান যেতিয়া কাটি শেষ হৈ যায় তো তেতিয়া আমাৰ ভাষাত মিনুচি বুলি কয়, মিনুচি বুলি কয়। মিনুচি লৈ আহে তো আপোনাৰ সেই যোনখন পথাৰ, সেই পথাৰখনৰ পৰা মিনুচি লৈ আহে। সেই মিনুচিটো তো আপোনাৰ ঘৰত কিছুমান দিনৰ পাছত মিনুচি খোৱা হয়। তো আপোনাৰ সমাজক আনি নতুন চাউলেৰে ভাত খোৱা হয় আৰু নও খাব লাগিব। সেইবোৰ নিয়ম কৰাৰ পাছত তো গাইজ, মই এতিয়া কলপাত দুপাত কাটি আনিলোঁ। আৰু তো আপোনাৰ সেই কামটো কৰোঁতে তো আপোনাৰ 3খন গামোচা লাগে, মানে 2খন গামোচা, এখন তো আপোনাৰ মূৰত ল'বলৈ আৰু এটাটো মেৰিয়াই লৈ আহিবলৈ। আৰু এখন গামোচাটো তো আপোনাৰ যোনজনে সেই মিনুচিটো আনিব সেইজনে গাত মেৰিয়াই আনিব লাগিব। তো দেখাই আছোঁ কেনেকৈ কি কৰা হয়, পৰম্পৰাটো কেনেকুৱা টাইপৰ আপোনালোকক দেখাইছোঁ। আৰু আপোনালোকৰ সেইটো পৰম্পৰা আছেনে নাই জনাব। আৰু তো আপোনাৰ আমাৰ শালি ৰুওঁতেও ঠিক তেনেকৈ ভঁৰাল বনাই থৈ আহে লাষ্ট দিনাখন। তো আজি পাৰিলে আমাৰ খেতি শেষ বুলি ক'ব লাগিব, মানে তো আপোনাৰ কাটি শেষ হ'ব। কঢ়িওৱা নাই, কাইলৈ কঢ়িয়ামগৈ, ট্ৰেক্টৰ লৈ আনিম। তো পাৰিলে দেখাম। তো আপোনালোকক আজিৰ পৰম্পৰাটো দেখাই আছোঁ, ব'লক। ধান কাটি হৈ গ'ল। তো আপোনাৰ মোৰ বাবেহে সিহঁতে অপেক্ষা কৰি আছে, বহি আছে চাগে নিশ্চয়। তো মোক কল কৰি মাতিছে, আহিছনে নাই, আমি ৰখি আছোঁ। তো গৈ আছোঁ মই এতিয়া। আৰু গামোচাটো মই পকেটত ভৰাই আনিছোঁ, চব পকেটত ভৰাই আনিছোঁ, বোলে মোনা আনিছোঁ যেতিয়া। তো গাইজ, চাই থাকক, স্কিপ নকৰিব। আৰু নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা ৰাখিছোঁ আপোনালোকৰ সেই পৰম্পৰা আছেনে নাই। আৰু আপোনালোকে এটা কথা কৈ দিছোঁ, তো আপোনাৰ ভুই ৰুওঁতেও যেতিয়া লাষ্ট দিনাখন ভুই ৰুব, সেইদিনাখন যেতিয়া শেষ হ'ব ভুই ৰুই, সেইদিনাখনো তো আপোনাৰ শালিৰে ভুই ৰুই ভঁৰাল এখন বনাই থৈ আহে। তো সেইটো আমাৰ দেউৰী জনগোষ্ঠীৰ বিশ্বাস। আৰু তো তেনেকৈ কৰিব লাগে, তেতিয়াতো আপোনাৰ ভঁৰালত দান হয়, ভঁৰালত দান নকমে, তেনেকুৱা টাইপৰ কিছুমান বিশ্বাস। আৰু আমাৰ জাতিয়ে তেনেকৈ বিশ্বাস কৰে, দেউৰী জনগোষ্ঠীয়ে তেনেকৈ বিশ্বাস কৰে। তো আপোনালোকৰ তেনে অনুভৱ হয় নে নহয়, তেনেকুৱা আপোনালোকে কৰে নে নকৰে জনাব গাইজ। তো মই এতিয়া গৈ আছোঁ দীঘলীয়া আলি বাটৰ মাজেৰে, চাৰিওফালে ধাননি ভৰপূৰ হৈ আছে। তো গৈ আছোঁ, দেখাই আছোঁ আপোনালোকক, ব'লক। তো গাইজ, ধান কাটি হ'লে মোৰ বাবে অপেক্ষা কৰি আছিলে। চব বহি আছে চবেই। পৰম্পৰাটো আৰু চাম এতিয়া। আমাৰ ইয়াত অকণমান তো আপোনাৰ নকটাকৈ থৈ দিছে। এইবোৰ পৰম্পৰাৰ বাবে নকটাকৈ থৈ দিছে গাইজ। গোটেইটো ইয়াক কাটি চব মূৰীয়া কৰি কাটিছে। ধানবোৰ ট্ৰেক্টৰ আহি ডাইৰেক্ট উঠাই দিম। তো আমি এতিয়া লক্ষী লৈ যাব লৈছোঁ, সেইটোকে মিনুচি বুলি কয়। এইকেইটা কটা নাই গাইজ, চব এইকেইটা কটা নাই। তামোল পাণ ইয়াত এতিয়া দিব, মায়ে লৈ আছে। গোটেই ধান কাটিলে এইবোৰ আমাৰ, এইকেইটাও কাটি পিনি যোনটোতো আপোনাৰ গামোচা লৈ আনিছিলোঁ ন, তো তাত এই ধানকেইটা মেৰিয়াই লৈ যাম গাইজ।